স্বাগতম জানাইছোঁ। অৰুণোদয় আঁচনিৰ কাৰণে বৃহৎ গণনা কৰিছে। ৰেচন কাৰ্ডৰ প্ৰত্যেকটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি, আৰু এইটোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ গণনা কৰিছে। আৰু কি কৈছে আপোনালোকে নিজেই শুনিব পাৰিব। তাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। অসমত এতিয়া আমি অৰুণোদয় 30 লাখ পৰিয়ালক দিওঁ। ৰেচন কাৰ্ড কিমান পৰিয়ালৰ আছে? 52 লাখ পৰিয়ালৰ। আমি যদি ৰেচন কাৰ্ড থকা অৰুণোদয় নিৰ্বাচন নকৰি সিলেকশন নকৰি ডাইৰেক্টলি যদি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালকে এটাকৈ অৰুণোদয় দি দিব পাৰো, তেতিয়াহ'লে মানুহৰ সমস্যা একে কোবে সমাধান হৈ যাব। হ'বনে নাই? হ'ব। কিন্তু তাৰ কাৰণে বহুত টকা পইচাও লাগিব। এতিয়া আমাৰ 30 লাখ অৰুণোদয় আছে, মই আৰু 22 লাখ অৰুণোদয় হিতাধিকাৰী যোগ কৰিব লাগিব। বছৰত 3-4 লাখ কৰি আমি গৈ থাকিম, যাতে আমাৰ বিধানসভা নিৰ্বাচনলৈকে মোটামুটি বুলি কিয় কৈছো, কিছুমান জেগাত বহুত কাৰ্ড আছে, তথাপিতো নাজিৰা, শিৱসাগৰ এই সমষ্টিবিলাকত যাতে ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব পাৰে, তেনেকুৱা পৰ্যায়লৈকে মই অসমখনক লৈ যাব খুজিছো। গতিকে আপোনালোকে চিন্তা কৰক যে এখন ৰেচন কাৰ্ড আমাৰ হাতত থাকিলে কিমান সুবিধা হ'ব। চাউল পালো, গেছ পালো, ট্ৰিটমেণ্ট পালো, মৃত্যু আৰু দুৰ্ঘটনাৰ বীমা পালো, লগতে অৰুণোদয়ো পালো। এই কামখিনি মই লাহে লাহে কৰি গৈ থাকিম, আৰু এইখিনি যদি কাম কৰিব পাৰো, তেতিয়াহ'লে অসমৰ দৰিদ্ৰ লোকসকলৰ সদায়, দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত লোকসকল সদায় সুন্দৰ কৰি আগুৱাই যাব পাৰিব।